নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি ক্লাছ 7 অৰ লেসন 2 এ মেমৰেবল সেমিস্টাৰ ব্ৰেকৰ কোৱেশ্চন আনসাৰ্স খিনি কৰিবলৈ ওলাইছো আৰু কোৱেশ্চন নম্বৰ 2 সিট কি কৈছে ডিসকাস এন্ড ৰাইট আমাক তলত দিয়া প্ৰশ্ন উত্তৰখিনি ডিসকাস কৰিব কৈছে আৰু লিখিবলৈ কৈছে বুজি পাইছা আৰু মই কি দৰে লিখিলো তাকে চাই লওঁ হাসন কোৱেশ্চন নম্বৰ 2 সিট ইয়াত কোৱা হৈছে ডিসকাস এন্ড ৰাইট আমাক আলোচনা কৰি লিখিবলৈ কৈছে প্ৰথম প্ৰশ্নটো সুধিছে what does the lesson tell us about the cultural heritage of Assam পাঠটিত অসমৰ সংস্কৃতিৰ বিষয়ে কি কৈছে তাক আমাক লিখিবলৈ কৈছে উত্তৰ লিখিছো the lesson shows Assam's rich cultural heritage through religious sites মানে ধৰ্মীয় স্থানৰ বিষয়ে কৈছিল historical sites মানে ঐতিহাসিক স্থানৰ বিষয়ে কৈছিল folk arts মানে লোকশিল্পৰ কথা কৈছিল food culture খাদ্য বিষয় কৈছিল tea heritage চাহ বাগানৰ কথা কৈছিল এতিয়া পাঠটিৰ পৰা ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে কামাখ্যা মন্দিৰৰ কথা কৈছিল ঐতিহাসিক স্থানৰ বিষয়ে চৰাইদেউ মৈদামখিনি কথা কৈছিল লোকশিল্পৰ কথা থলুৱা গীতসমূহ লগতে ঝুমুৰ নাচৰ কথা কৈছিল খাদ্যৰ বিষয়ে মাছৰ টেঙা আলু পিটিকা আৰু বৰা চাউলৰ কথা কৈছে আৰু লগতে চাহ বাগানৰ ঐতিহ্যৰ কথাও কৈছে তাৰ বাংলো কথা কৈছে লগতে তাৰ কিদৰে উৎপন্ন হয় কিদৰে তাৰ প্ৰসেস কৰা হয় গোটেইখিনি ইয়াত বৰ ধুনীয়াকৈ মেনশন কৰা হৈছিল আৰু মই ইয়াত কিদৰে লিখিলো তাকে এবাৰ চাই লওঁ হা ইয়াত লিখিছো ৰিলিজিয়াছ সাইটছত দ্য ফেমাছ কামাখ্যা টেম্পল অন এ সেক্ৰেড হিল টপ বিট লিখিছো historical sites the Saraideo Moidams burial mounds of Ahom royalty comparable to the pyramids of Egypt and stories of Sukafa founder of the Ahom dynasty folk arts ot likhisu live folk music on the Brahmaputra river cruise and Jhumur dance performed by a local troupe food culture ot likhisu traditional dishes like masor tenga alu pitika and sticky black rice pudding tea heritage ot likhisu heritage tea state bungalows and learning about tea cultivation and processing. 2 নম্বৰ প্ৰশ্নত সুধিছে if Dia were to visit Assam again what new experience or place would you suggest her to explore ইয়াত সুধিছে যে দিয়া যদি আকৌ এবাৰ অসমলৈ আহে তেতিয়া তুমি কোনবোৰ ঠাই আৰু জেগা তুমি তাইক কবা ফুৰিবলৈ বুলি তত লিখিছো দিয়াই যিহেতু চাহ বাগিচা ব্ৰহ্মপুত্ৰ কামাখ্যা মন্দিৰ কাজিৰঙা ঝুমুৰ নাচ আৰু চৰাইদেউলৈ গৈছিল সেইবাবে মই তাইক কলো হয় যে এবাৰ তুমি মাজুলীলৈ শিৱসাগৰ মানস নেশ্যনেল পাৰ্ক আৰু আমাৰ সকলোৰে প্ৰিয় বিহু উপভোগ কৰাটো বুজি পালা এতিয়া মই কিদৰে লিখিছো তাকে চাই লওঁ হাচোন ইয়াত লিখিছো যে since Dia has already seen tea gardens Brahmaputra Kamakhya temple Kaziranga Jhumur dance and Saraideo I would suggest her to visit Majuli the world's largest river island known for sotros mask making and missing tribe culture Shibohagar to see Ronghor Tolatal Ghor and other Ahom architectural monuments Manas National Park a UNESCO World Heritage Site to experience different wildlife and Boro tribal culture. Bihu Festival to experience Assam's harvest festival like Bhogali Bihu and main Bihu that is Rongali Bihu and the traditional pitha laru and sweets. 3 নম্বৰ প্ৰশ্নত সুধিছে which part of the trip did you find most exciting and why? তোমাৰ কোনটো খণ্ড সবতকৈ ভাল লাগিলে আৰু কিয় ভাল লাগিলে সুধিছে দেই যদি মোক সোধা তেতিয়া মই কলো হয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো সাফাৰী আছিল হেয়া আটাইতকৈ এক্সাইটিং পাৰ্ট আছিল কাৰণ তাত তেওঁলোকে এহিঙীয়া গড় দেখিছিলে বনৰীয়া গাহৰি দেখিছিলে পহু দেখিছিলে লগতে এজাক হাতীও দেখিছিল আৰু সেই ট্ৰিপটো সবতকৈ এক্সাইটিং পাৰ্ট হয় বুলি মই লিখিলো হয় এতিয়া মই উত্তৰত এইবোৰ লিখিছো I would find the Kaziranga National Park safari the most exciting part because they saw rhinos, wild boars, swamp deers, and a herd of wild elephants on the jeep safari. 4 নম্বৰ প্ৰশ্নটো সুধিছে After listening to the stories of Sukafa at Saraideo, what might Dia be interested to know more about? সুধিছে যে দিয়াই
চুকাফাৰ কাহিনীটো চৰাইদেউত শুনাৰ পাছত তাই কিহৰ বিষয়ে জানিবলৈ আগ্ৰহ দেখুৱালে হয় বুলি সুধিছে। উত্তৰত লিখিছোঁ যে দিয়াই চুকাফাৰ বিষয়ে জনাৰ পিছত তাই হয়তো আহোম বংশধৰসকলে কিদৰে 600 বছৰ ৰাজত্ব কৰিছিল, দ্বিতীয়তে আহোমৰ আন ৰজা আৰু ৰাণীৰ বিষয়ে জানিবলৈ আগ্ৰহ দেখুৱালে হয়, লগতে তেওঁলোকৰ যোগদান ৰাজ্যখনলৈ কি আছিল, তৃতীয়তে আহোমৰ কীৰ্তিচিহ্নবোৰ মানে কি ঘৰ বা বিল্ডিংছ তেওঁলোকে বনাই থৈ গৈছিল, লগতে আহোমৰ কলা কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিবলৈ তাই আগ্ৰহ হ'ল হয় বুলি মই ভাবিছোঁ। সেইকাৰণে মই উত্তৰত লিখিছোঁ আফটাৰ হিয়াৰিং এবাউট চুকাফা দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি দিয়া মাইট বি ইণ্টাৰেষ্টেড টু ন' more about 1. How the Ahom dynasty ruled Assam for 600 years. 2. Other important Ahom kings and queens and their contribution. 3 number, Ahom architectural monuments beyond the Moidams. 4 number, the culture, language and tradition of the Ahoms brought to Assam. Question number 3 কৈছে locate and mark the places visited by Dia and Shruti on a map of Assam. ইয়াত কি কৈছে দিয়া আৰু শ্ৰুতিয়ে কেলে অসমত যিকেইখন ঠাইত ঘূৰিছিলে সেই ঠাইখিনি কি কৰিছে অসমৰ মেপখন আঁকিব কৈছে আৰু মেপখন আঁকি তাত কি কৰিছে যিকেইটা ঠাইত ঘূৰিলে সেই ঠাইখিনি কি কৈছে গোল গোল কৰি যাব কৈছে, মাৰ্ক কৰি যাব কৈছে যে এইটো ঠাইত ঘূৰিলে, যেনিবা কামাখ্যা গ'ল, কামাখ্যাডোখৰত ঘূৰিছিলে, ব্ৰহ্মপুত্ৰত ঘূৰিছিলে, তাৰপিছত আকৌ কাজিৰঙা গৈছিলে, যোৰহাটৰ পৰা গৈ কি শিৱসাগৰৰ চৰাইদেউ মৈদাম পালৈগৈ হয় নাই, সেই গোটেই ৰাস্তাখিনি তোমাক ধুনীয়াকৈ মেপখন আঁকি তোমালোকে তাত লোকেট কৰি দিবা। বুজি পাইছা? নেক্সট question number 4 কৈছে read the following extract from the lesson and answer the question. আমাক এই তলত দিয়া শাৰী কেইটা লেছনৰ ক'ৰ পৰা লৈছে আৰু ইয়াত কি বুজাইছে ইয়াৰ প্ৰশ্ন উত্তৰখিনি কৰিব কৈছে আৰু মই কিদৰে পালোঁ তাকে এবাৰ চাই লওঁ আহা। এতিয়া 4 নম্বৰ এ প্ৰশ্নটো সুধিছিল লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেঞ্চ দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী। 1 নম্বৰ প্ৰশ্নটো সুধিছে আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী হোৱাট ডিড দিয়া এক্সপেক্ট। ইয়াত সুধিছে যে তেওঁলোকৰ এৰোপ্লেনখন গুৱাহাটী বিমানবন্দৰত নমাৰ পাছত দিয়াই কি আশা কৰিছিল বুলি সুধিছে। উত্তৰত লিখিছোঁ দ্য টেক্সট ডাজন্ট ডাইৰেক্টলি ষ্টেট দিয়াছ এক্সপেক্টেশ্যন অন লেণ্ডিং but earlier she said she wanted to see Assam for its greenery and monumental places and that Guwahati doesn't feel like a real city, so she likely expected a typical busy city but was surprised by its calmness and natural. ইয়াত লিখিছোঁ কথা কেইষাৰে দিয়াৰ এক্সপেক্টেশ্যন লেণ্ডিঙৰ ওপৰত বৰ এটা বেছি নাছিল, কিন্তু তাই অহাৰ আগতেই অসমৰ বিষয়ে জানিছিল আৰু অসমৰ সেউজীয়া পৰিৱেশ লগতে তাৰ কীৰ্তিচিহ্ন ঠাইবোৰৰ বিষয়েও অলপ জানিছিল আৰু গুৱাহাটীখন এখন বিখ্যাত চহৰ হ'ব য'ত নেকি এনি টাইম বিজিয়ে হৈ থাকিব বুলি ভাবিছিল। কিন্তু যেতিয়া তাই কামাখ্যালৈ গ'ল, তাৰপিছত ব্ৰহ্মপুত্ৰত জাহাজত উঠি তাৰ ঠাণ্ডা মনোমোহা পৰিৱেশটো পালে, তেতিয়া তাই যিমান আশা কৰি আছিল একেবাৰে বেলেগ হৈ পৰিল। বুজি পাইছা? 4 নম্বৰ এৰ 2 নম্বৰ প্ৰশ্নটো সুধিছিল হোৱাট ৱাজ দিয়াছ ফাৰ্ষ্ট ইম্প্ৰেশ্যন আফটাৰ মিটিং শ্ৰুতিছ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট। ইয়াত সুধিছে দিয়াৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন কি আছিল শ্ৰুতিৰ মাক দেউতাকক এয়াৰপৰ্টত লগ পায়। উত্তৰত লিখিছোঁ দিয়া ৱাজ গ্ৰিটেড বাই শ্ৰুতিছ পেৰেণ্টছ এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড এ বুকে। দিছ ৱাৰ্ম হস্পিটেলিটি মেড হাৰ ফিল লাইক হোম। শ্ৰুতিৰ মাক দেউতাকে বিমানবন্দৰত আহি দিয়াক সাৱটি ধৰি তাইক এটা ফুলৰ থোপা দিলে আৰু এই পৰিৱেশে তাইক ঘৰুৱা পৰিৱেশ অনুভৱ কৰালে। কুৱেশ্যন নম্বৰ 4 সুধিছে নেক্সট ডে এট ডন দে ছেট অফ অন এন এলিফেণ্ট ছাফাৰী। দ্য ফৰেষ্ট ৱাজ কোৱাইট এণ্ড কভাৰ্ড উইথ মিষ্ট। দ্য চাইলেঞ্চ অফ দ্য ফৰেষ্ট ৱাজ মেজিকেল। 1 নম্বৰত সুধিছে হোৱাট ডিড দে এক্সপেক্ট ডিউৰিং দ্য এলিফেণ্ট ছাফাৰী। পিছদিনাখন হাতী ছাফাৰী কৰিব যাওঁতে তেওঁলোকে কি আশা কৰি আছিল বুলি সুধিছে।
উত্তৰত লিখিছোঁ they expected to see wildlife like rhinos, deer and birds in the early morning. The quiet misty forest suggests that they expected a peaceful magical experience different from a noisy vehicle safari. ইয়াত কোৱা হৈছে যে তেওঁলোকে ৰাতিপুৱাই গড়, হৰিণা, বনৰীয়া হাতী, বনৰীয়া গাহৰি লগতে চৰাই চিৰিকটি দেখা পাম বুলি ভাবিছিল আৰু লগতে ভাবিছিল যে এটা শান্ত সুন্দৰ আৰু মনোমোহা পৰিৱেশ এটা পাব যিটো নেকি হুলস্থলীয়া পৰিৱেশৰ পৰা একেবাৰে ব্যতিক্ৰম Question number 4b 2 নম্বৰ প্ৰশ্নটো সুধিছিল in what way do you think the elephant safari differs from the jeep safari ইয়াত সুধিছে তুমি কিদৰে ভাবা হাতী সাফাৰী জীপ সাফাৰীতকৈ কিমান বেলেগ বুলি সুধিছে উত্তৰত লিখিছোঁ Elephant safari is slow and quiet through misty forest. It allows going into narrow forest paths and getting closer to animals without engine noise. While jeep safari is faster, covers more ground and can go through open grassland. It's more thrilling and suitable for spotting large herds. ইয়াত লিখিছোঁ যে হাতী সাফাৰীবোৰ ঠাণ্ডা আৰু লাহেকৈ যোৱা হয় যি নেকি সৰু সৰু ৰাস্তাবিলাকৰ মাজেৰে বা ঘন জংঘলৰ মাজেৰেও যাব পৰা যায় আৰু জন্তুবিলাকৰ নিচেই ওচৰৰে কাষেদি আমি যাব পৰা যায় হাতী সাফাৰী কৰিলে কিন্তু জীপ সাফাৰী ফাষ্ট হয় বহুতখিনি এৰিয়া কভাৰ কৰিব পাৰে একেটা সময়তে কিন্তু ভিতৰুৱা অঞ্চলবোৰত যদি অকণমান সৰু সৰু ঠাই থাকে সেইবিলাকত আমি যাব নোৱাৰোঁ জীপ সাফাৰী আৰু জীপ সাফাৰী কৰিলে মানে বহুত হুলস্থলীয়া পৰিৱেশ এটা হয় বুজি পালা Question number 5 কৈছে read each pair of statement given below the first is an assertion and the second is a reason decide if they are true or false if the reason explains the assertion correctly then choose the correct option from the choices given below ইয়াত কি কৈছে জানানে এজাৰচন দিয়া হৈছে আৰু এজাৰচনৰ ৰিজন দিয়া হৈছে এই এজাৰচনৰ ৰিজনটো শুদ্ধ হয় নে নহয় বুলি কৈছে আৰু যদি শুদ্ধ হয় শুদ্ধ লিখিবা ভুল হ'লে ফলছ লিখিবা এতিয়া ইয়াত এজাৰচনত এটা লাইন দিছে এই লাইনটো এজাৰচনৰ ৰিজন এই তলত দিয়া ৰিজনটো হয় নাই বুলি সুধিছে যদি শুদ্ধ হয় হয় লিখিবা যদি নহয় ফলছ লিখিবা বুজি পালা এতিয়া প্ৰথমে কৈছে এজাৰচনত দা Travelogue mentions local food items on the region. Reason, knowing about local food is important for understanding the culture of a place. Yet ki koise je Travelogue mention local food items of the region. Jiblak mane ফুৰিবলৈ আহে টুৰিষ্ট খিনি সেই টুৰিষ্ট খিনিয়ে কি কৈছে লোকেল খানাবিলাকৰ লোকেল খাদ্যবিলাকৰ বিষয় মেনশন কৰিছে আৰু কৈছে যে ৰিজনত লোকেল খাদ্যবিলাক জনাটো অতি দৰকাৰী তেওঁলোকৰ সেই মানুহবিলাকৰ বিষয় জানিবলৈ হয় নাই বুলি কৈছে হয় হয় নাই সেইকাৰণে আমি কি লিখিম এ এন আৰ আৰ both true r is the correct explanation of a বুজি পাইছা যেহেতু এটো শুদ্ধ হয় সেইকাৰণে আমি লিখিম যে এ আৰু r both true a মানে assertion r মানে reason a and r are both true R is the correct explanation of A. Next beat koise assertion Dia and Shruti travel by the train to Assam. Hoy jano? No hoy. False. Reason R. Traveling by train is the fastest way to reach any place. Etu hoy. Kintu assertion tu bhul hoy. Etu false hoy. Hoy na? Aru etu true hoy. Hekane ami ki likhim A is false, R is true. Ek baki kita bhul. Sit ki koise assertion A. They heartily relish a lunch with masor tenga, aloo pitika and sticky black rice pudding. Reason. They didn't find the food items very tasty. Etu hoy jano? No hoy. Etu false. Etu true. Hoy na? Hekarne শুদ্ধ উত্তৰটো কি হ'ব? Assertion is true. But R is false. Hoy na? Hekarne শুদ্ধ উত্তৰ কি হ'ব? A is true, R is false. Did koise assertion koise they drove to Jorhat through roads surrounded by endless tea gardens. Reason R. Jorhat is famous for tea cultivation. Yat koise je Jorhat
বহুত বিখ্যাত হয় চাহ বাগানৰ খেতিৰ কাৰণে হয়নে হয় দুইটাই ট্ৰু হয় যিহেতু দুইটাই ট্ৰু সেইকাৰণে কি লিখিম A and R are both true R is the correct explanation of A বুজি পালানে সেইকাৰণে শুদ্ধ উত্তৰ কি হ'ব A and R are both true R is the correct explanation of A থাকি যোৱা প্ৰশ্নবোৰ নেক্সট ভিডিঅ'ত দিয়া হ'ব আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই